প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো অকণমান যদি দিয়ে, আপুনি কেনেকৈ ক'ত পঢ়া শুনা কৰিছিলে? হয়, প্ৰথমতে নমস্কাৰ সকলোকে। মোৰ নাম কুনকি চৌধুৰী আৰু মই এইবাৰ মধ্য গুৱাহাটীৰ পৰা মই এজন কেণ্ডিডেট হু উইল বি কণ্টেষ্টিং ফ্ৰম চেণ্ট্ৰেল গুৱাহাটী। মই স্কুলিং কৰিছোঁ ইয়াতে শ্ৰীমন্ত শংকৰ একাডেমী দিছপুৰৰ পৰাই 12 বছৰ, ক্লাছ 1ৰ পৰা 12লৈ ইয়াতেই পঢ়িছোঁ গুৱাহাটীতে। তাৰপিছত মই মানে আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰিব, BBA কৰিব মই বম্বেত গ'লোঁ, নাৰ্চি মঞ্জী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি। তাৰপিছত মই গ'লোঁ আপোনাৰ মাষ্টাৰ্ছ কৰিবলৈ যোৱা বছৰ ইউনিভাৰ্চিটি কলেজ লণ্ডনত এডুকেশ্যনেল লিডাৰশ্বিপত মই মাষ্টাৰ্ছ কৰিলোঁ। হয়, এতিয়া আপুনি গিৰ্জানন্দ চৌধুৰী ইউনিভাৰ্চিটিত হয় মই জড়িত হৈ আছোঁ। মোৰ পৰিয়ালৰ নন প্ৰফিট ছ'চাইটি, চ' তাতে মই যোৱা 6টা বছৰে মই মানে জড়িত হৈ আছোঁ। হয়, ইউনিভাৰ্চিটি কলেজ অফ লণ্ডন আপোনালোকে জানেই যে বিশ্বৰ শীৰ্ষ 10খন ইউনিভাৰ্চিটিৰ এখন বুলি ধৰা হয়। তাৰ পৰা তেওঁ ইতিমধ্যে অধ্যয়ন কৰি ওলাই আহিছে। গতিকে এগৰাকী তেনে প্ৰাৰ্থী অসম জাতীয় পৰিষদে মধ্য গুৱাহাটীত প্ৰক্ষেপ কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ৰাজনীতিলৈ হঠাৎ কিয়? আগৰে পৰা পৰিকল্পনা আছিল নে হঠাতে ৰাজনীতিলৈ মন মেলিছে? হয়, এইটো সঁচা কথা ক'ব গ'লে বহুত হঠাতে মানে অসম জাতীয় পৰিষদৰ লগত আমাৰ পৰিয়ালৰ কথা হৈ আছিলে কেইদিনমান, আৰু সেই কথা পাতি থাকোঁতে সেনেকুৱা সুযোগ এটা আহিল মোৰ তালৈ যে এনেকৈ মধ্য গুৱাহাটীৰ পৰা যে মই কণ্টেষ্ট কৰিব লাগিব বুলি। তো এনেকৈ যিহেতু এটা ইমান ডাঙৰ সুযোগ পালোঁ, মই ভাবিলোঁ যিহেতু ইমান বছৰে মই ছ'চাইটিৰ লগত পৰিয়ালৰ ছ'চাইটিত জড়িত হৈ পেলাই সমাজৰ মাজত বহি এইখিনি কাম কৰি আহিছিলোঁ মানুহৰ কাৰণে, তো ভাবিলোঁ যিহেতু এইটো এটা এনেকুৱা এটা ডাঙৰ অপৰচুনিটি আৰু সুযোগ পাইছোঁ, তো আৰু সমাজৰ কাৰণে আৰু ভাল কাম কৰিব পাৰিম। চ' সেই হিচাপে সেই ডিচিশ্যনটো মই ল'লোঁ। কেনেধৰণৰ আপোনাৰ পৰিকল্পনা আছে মধ্য গুৱাহাটীক লৈ? কোনবিলাক ইছ্যু লৈ জনসাধাৰণৰ ওচৰলৈকে যাব বা কি কাম কৰিব আপুনি যদি জয়লাভ কৰিব? হয়, মধ্য গুৱাহাটীত এতিয়া চাব গ'লে বহুত ইছ্যুজ আছে। আৰু এতিয়া প্ৰথম কথাটো মই ফাৰ্ষ্টত ক'ব বিচাৰোঁ, যোনটো আমাৰ মানে বানৰ যোনটো মানে আৰ্টিফিচিয়েল ফ্লাডছ, যোনটো চবতছে ডাঙৰ সমস্যা আমাৰ মানে গুৱাহাটী মানে গোটেই চিটিখনতে ক'ব গ'লে আৰু অসমতে। কিন্তু চিটিত ক'ব গ'লে আমি যোনটো আৰ্টিফিচিয়েল ফ্লাডছ আমাৰ হয়, সেইটোৰ কাৰণে মই ভাবোঁ যে আমি বানমুক্ত বুলি প্ৰথমতে আমি সেইটো গ'ল কৰিব নালাগে। প্ৰথম কথা হ'ব লাগে যে আমি চাইণ্টিফিক কিছুমান ষ্ট্ৰেটেজাইজ কৰি যোনটো আমি বানখিনি মিটিগেট কেনেকৈ কৰিব পাৰোঁ, প্ৰিকশ্যনছ কি ল'ব পাৰোঁ, সেইটোৰ ওপৰত মই কাম কৰিব মই কৰিব মানে বিচাৰিম। তাৰপিছত মই ভাবোঁ যে আমি যোনখিনি শিক্ষা অনুষ্ঠান আছে তাতে সেইখিনিক কেনেকৈ আমি আপগ্ৰেড কৰিব পাৰোঁ, আৰু উন্নত কৰিব পাৰোঁ, আৰু ভাল কৰিব পাৰোঁ, সেইটোৰ ওপৰত মই কৰিব বিচাৰিম। আৰু মই ভাবোঁ যে যোনখিনি আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ্ছ আৰু হেল্থ কেয়াৰ যোনখিনি আছে সেইখিনিক আৰু আপগ্ৰেড কৰি আৰু ডেভেলপ কৰি আৰু ভাল কৰিব মই বিচাৰোঁ। এতিয়া চাওক, গোটেই পৃথিৱীতে জেন জেডক লৈ খুব চলি আছে, আৰু মই ভাবোঁ আপুনিও জেন জেডকেই প্ৰতিনিধিত্ব কৰে। গতিকে এনে এটা সময়ত আপোনাৰ এই যি ৰাজনীতিত পদাৰ্পণ, এই পদাৰ্পণে নতুন প্ৰজন্মক কেনেধৰণে উৎসাহিত কৰিব বুলি আপুনি ভাবে, বা আপুনি নতুনখিনিৰ কাৰণে কি কৰিব? মহিলা আপুনি নিজে এগৰাকী, তেওঁলোকৰ কাৰণে কি পৰিকল্পনা হাতত লৈছে? হয়, প্ৰথম কথাটো মই ভাবোঁ যে যিহেতু আপোনালোকে চবেই জানে যে এতিয়া আমাৰ ইউথৰ পপুলেশ্যন গোটেই ইণ্ডিয়াতে ক'ব গ'লে ইজ ওৱান অফ দ্য লাৰ্জেষ্ট, আৰু এতিয়া আমি সেইকাৰণে মানে আমি নতুন সেই যোনখিনি আমাৰ ইউথ আছে সেইখিনি আমি এতিয়া ওলাই আহিব লাগে, আমাৰ নিজৰ ষ্টেটৰ কাৰণে কাম কৰিব লাগে, আৰু ষ্টেটখন আৰু আগুৱাই লৈ যাব লাগে। মই ভাবোঁ যে ফাৰ্ষ্ট আপুনি যোনটো আৰু এটা কুৱেশ্যন ক'লে, যোনটো মানে যিহেতু মই মহিলাৰ কাৰণে কি কৰিব লাগে, মই ভাবোঁ যে মহিলাক ফাৰ্ষ্ট বস্তুটো আমাৰ ছেফটি এণ্ড এম্পাৱাৰমেণ্ট। মই আগতেও সেইটো বস্তুৱে কৈ আহিছোঁ যে মানে সেই দুটা মেইন প্ৰায়ৰিটি হয় যেতিয়া আমি ভাবোঁ। চ' সেই দুটা কাম মানে ছেক্টৰতে মই কামটো কৰিব বিচাৰোঁ, যে মানে ছেফটি এণ্ড দ্য এম্পাৱাৰমেণ্ট। আপুনি নিজে নতুন, একেবাৰেই নতুন ৰাজনীতিত, তাৰ লগতে আপুনি যিটো দলৰ হৈ নিৰ্বাচনী ৰণত নামিছে, সেই দলটোৰ ইতিহাসো বহুত পুৰণি নহয়, নতুন দল। গতিকে নতুন দল, নতুন প্ৰাৰ্থী, আপোনাৰ ৰণনীতিখিনি কেনেধৰণৰ হ'ব? অকণমান বেছি এগ্ৰেছিভ হ'ব লাগিব, ক'ৰবাত বেলেগ ধৰণৰ নতুন পৰিকল্পনা লৈ আহিব লাগিব? হয়, আৰু যিহেতু একেবাৰে নতুন, আৰু খুব ভাল লাগিছে যে পাৰ্টীয়ে মানে নতুন প্ৰজন্ম, মই নিজেই ইয়াতে ইমান দিন থাকি পাৰ্টি ৱৰ্কাৰ্ছ যিমানখিনি আছে চবকে দেখি খুব ভাল লাগিছে। খুব য়াংগাৰ জেনেৰেশ্যন আছে, তেওঁলোকক অপৰচুনিটি দিছে, সুযোগ দিছে, ওলাই আহি কামখিনি কৰিব দিছে। তো মই ভাবোঁ ময়ো ইয়াতে এজন তেওঁলোকৰ মাজত বহি পেলাই তেওঁলোকৰ লগত মানে ষ্টেটৰ কাৰণে আৰু ভাল কাম কৰিব পাৰিম। আৰু যিহেতু এতিয়া আমাৰ নতুন যুৱ শক্তি, আমাৰ আৰু এনাৰ্জি আছে, নতুন আইডিয়াজ আছে, ইন'ভেটিভ আইডিয়াজ আছে, বহুত ডাঙৰ ভিজন আছে, চ' সেইবোৰৰ ওপৰত আমি চবেই একেলগে মিলিজুলি কাম কৰিব পাৰিম ষ্টেটৰ কাৰণে। 2014 চনৰ পিছত আমি যদি চাওঁ, গোটেই ভাৰতবৰ্ষতে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে প্ৰাৰ্থী কোন নহয়, বিজেপি ইমান এগ্ৰেছিভলি ফিল্ডত নামি যায়। তেওঁলোকে তেওঁলোকৰ এজেণ্ডাসমূহ, তেওঁলোকৰ আঁচনিসমূহ, তেওঁলোকৰ পৰিকল্পনাসমূহ এনেধৰণে এগ্ৰেছিভলি লৈ যায় জনসাধাৰণৰ মাজত যে প্ৰাৰ্থীলৈকে নাচায়, কেৱল পাৰ্টিলৈকে চায়, বিজেপি আছে নাই। গতিকে খুব এগ্ৰেছিভ তেওঁলোকৰ ৰাজনীতিটো। কেনেকৈ আপুনি তেওঁলোকৰ লগত যুঁজ কৰিব? হয়, মই ভাবোঁ যে মোৰ মানে চবতছে ডাঙৰ প্ৰায়ৰিটি হ'ল এই যুঁজটোত, যে মানে আমাৰ কি হয় যে আমি দেখি আহিছোঁ, বিজেপি বুলি নহয়, মই আগতেও বেলেগ পাৰ্টি আমি আগে বহুত মানে ইণ্ডিয়ান পলিটিক্সত দেখি আহিছোঁ যে সদায় তাতে এটা গ্যাপ হয়। যেতিয়া যোনে ৰাজনীতিত নামে বা যোনজন তাৰে মিনিষ্টাৰ হয় বা MLA হয়, তাতে এটা গ্যাপ হয়।
সমাজৰ আৰু সেই তেওঁলোকৰ কমিউনিকেশ্যনত বা এপ্ৰ'চেবল নহয় তেতিয়া আমাৰ ইছ্যুজবোৰ ভালকৈ ছল্ভ নহয় তো মই ভাবোঁ এজন য়াংগাৰ জেনেৰেশ্যন হয় আই ৱান্ট টু বি এপ্ৰ'চেবল মই যেন চবৰ ওচৰতে মই তেওঁলোকৰ মাজতে বহি কামখিনি কৰিব পাৰোঁ এনেকুৱা নহয় যে আজি যদি মই এইটো বস্তুত মোক এটা ৰেছপনচিবিলিটি দিছে মই ভাবক এইটো কামটো কৰিম MLA হৈ গ'লোঁ বা যি হওক তেতিয়া এনেকুৱা হ'ব নালাগে যে মই মানে ছামৱান হু ইজ নট এপ্ৰ'চেবল মানে সেই গেপটো হ'ব নালাগে যে গভৰ্নেন্স আৰু সমাজৰ মাজত গভৰ্ণমেণ্ট আৰু সমাজৰ মাজত সেই বস্তু গেপটোৱে হ'ব নালাগে প্ৰথম কথা তো মই ভাবোঁ সেই বস্তুটোৱে অসম জাতীয় পৰিষদে সেইটো ভিজন লৈ আগবাঢ়ি আহিছে যে আমি মানুহৰ মাজত থাকি মানুহৰ কাৰণে কাম কৰিম সেই গেপটো যেন আমি কমাম সেই বস্তুৰ কাৰণে চমুকৈ আৰু এটা কথা জানিব বিচাৰিছোঁ চাওক মধ্য গুৱাহাটীত প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব অমিত শ্বাহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব এগ্ৰেছিভলি প্ৰচাৰ চলাব তাৰ সমান্তৰালকৈ আপোনাৰ বিপৰীতে যিগৰাকী প্ৰাৰ্থী তেওঁলোকে থিয় কৰাইছে তেওঁ যথেষ্টখিনি অভিজ্ঞ পুৰণি বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মী গতিকে কি ক'ব আপুনি সেই ক্ষেত্ৰত কেনেকৈ আপুনি চম্ভালিব হয় প্ৰথম কথাটো হয় তেওঁলোক বহুত অভিজ্ঞতা মই একেবাৰেই নতুন কিন্তু মই ইয়াতে আহিছোঁ শিকিব যুঁজিব আহিছোঁ তো যুঁজিম সেইটো আমাৰ চবেই মোৰ গোটেই মানুহখিনি আছে আৰু যিহেতু মই মিত্ৰযুক্তৰ কেণ্ডিডেট চবেই মোক সেইখিনি ছাপৰ্ট আৰু সহযোগিতা দিব তো সেই ভাবি মই সেই ফাইটটো কৰিম হয় মধ্য গুৱাহাটীৰ ভোটাৰসকলক জনসাধাৰণক কিবা আপুনি বাৰ্তা দিব বিচাৰে হয় মই ভাবোঁ যে আপোনালোকে এইবাৰ নতুন এটা মুখক আপোনালোকে এটা নতুন আশাৰে আপোনালোকে মোৰ ওপৰত এটা ট্ৰাষ্ট আৰু বিশ্বাস ৰাখি পেলাই যদি মোক এটা চান্স দিয়ে মই আপোনালোকৰ কাৰণে আপোনালোকৰ মাজত থাকিয়ে মই আপোনালোকৰ কাৰণে কাম কৰিম বিজেপিৰ যোৱা দশকটোৰ বা যোৱা ডেৰটা দশকে বিজেপিৰ যিটো শাসনকাল আপুনি কেনেদৰে চাইছে তেওঁলোকক কি কৈছে বিজেপিৰ যি ধৰণৰ কৰ্মপন্থা বিজেপিৰ যি ধৰণৰ ৰাজনীতি আপুনি কিদৰে বিশ্লেষণ কৰে হয় তেওঁলোকৰ মই ক'ব গ'লে তেওঁলোকৰ যোনটো পলিটিক্স সেইটো খুবেই ডিভিচিভ পলিটিক্স সেইটো মোৰ আইডিঅলজিৰ লগত নিমিলে মই ভাবোঁ যে এতিয়া আমি যদি ৰাজনীতি কৰা মানে অকল আমি ইয়াতে মানুহৰ মাজত মানে সেই মানে ডিভাইডটো আনিব নালাগে হয়নে নহয় এতিয়া আমি চবে একেলগে মিলি জুলি আমাৰ নিজৰ ষ্টেটৰ কাৰণে একেলগে থাকি চবৰ কাৰণে কামখিনি কৰিব লাগে ত' মই ভাবোঁ যে সেই বস্তুটোত বিজেপিত এটা অকণমান মোৰ মানে এপ্ৰিহেনশ্যন যে তেওঁলোকে সেই ডিভিচিভ পলিটিক্স যোনটো কৰে সেইটো একেবাৰেই ভাল নহয় চবে সেই বস্তুটো আমি মানে আমি যোনটো ইণ্ডিয়াৰ যোনটো লেণ্ডস্কেপ সেইটোত আমি যি দেখিছোঁ যে আমি একেলগে মিলি জুলি চবে বস্তু এজ এ ছেকুলাৰ কাণ্ট্ৰি উই শ্বুড ৱৰ্ক টুৱাৰ্ডছ দ্য কাণ্ট্ৰিজ বেটাৰমেণ্ট চ' সেইটো মই ভাবোঁ আজি মধ্য গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই এগৰাকী অসমীয়া সৰু ছোৱালীৰ সম্পৰ্কত আক্ৰমণ কৰিবলৈ গৈ তেওঁ মাতৃক যিখিনি কথা আক্ৰমণ কৰিলে সেইখিনি কথাই আচলতে অসমৰ সাধাৰণ ৰাইজক বাৰুকৈ আশাহত কৰিছে এই কাৰণেই যে ইমান দিনে হিন্দু মুছলিমটো কৰি আছিল গৰু গাহৰি ৰাজনীতি কৰি আছিল আৰু শেষ মুহূৰ্তত এতিয়া এজনী সৰু ছোৱালীৰ মাতৃক লৈও এই ধৰণে আচলতে বা এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মাতৃ কৰ্মক লৈও ছোৱালীজনীক আক্ৰমণ কৰিবলৈ যোৱাটোৱে আচলতে মুখ্যমন্ত্ৰীৰ মানসিকতাক প্ৰতিফলিত কৰিছে আমি এই কথাটো সকলো এজন সাধাৰণ ভোটাৰ হিচাপে ভাবোঁ যে বিজেপি চৰকাৰে বিগত 10টা বছৰে শাসন ক্ষমতাত আছে তেখেতসকলে যি 10টা বছৰে কাম কৰিলে সেই 10টা বছৰৰ কাম আৰু বিগত 5টা বছৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ ওপৰত ভিত্তি কৰি আচলতে নিৰ্বাচনত ভোট বিচাৰি যাব লাগিছিল কিন্তু কেৱল এই ধৰণৰ গৰু গাহৰি মাংস বা এই ধৰণৰ বেলেগ বেলেগ কথা কৈ যদি জনসাধাৰণৰ সনাতনী হিন্দুৰ কথা কৈ যদি ভোট বিচাৰি যায় তেতিয়াহ'লে আচলতে জনসাধাৰণে কেতিয়াও সেইটো সহজভাৱে ল'ব নোৱাৰে আৰু বিশেষকৈ বিজয় গুপ্তাক সমৰ্থন কৰিবলৈ গৈ এই কথাটো অসমীয়া মানুহে আৰু আচলতে কেতিয়াও সমৰ্থন নকৰে মই অসমৰ ৰাজনীতিত দুজন মানুহ হৰাটো খুব আন্তৰিকতাৰে বিচাৰোঁ সেইকেইজন হৈছে এজন অশোক সিংহল আৰু 2 নম্বৰ হৈছে বিজয় গুপ্তা কি কাৰণে অসমীয়া জাতিৰ আধিপত্য থাকিবলৈ হ'লে অসমীয়া জাতীয়সন্মান বজাই ৰাখিবলৈ হ'লে অসম বৰ্তি থাকিবলৈ হ'লে অসম বিধানসভাত 100% অসমীয়া মানুহৰ কাৰণে হ'ব লাগিব অসম বিধানসভাত 100% অসমীয়া মানুহে প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব কিন্তু তাকে নকৰি তেওঁলোকে যিখিনি মানুহক আচলতে প্ৰাৰ্থিত্ব দিছে সেইটো আচলতে বৰ পৰিতাপৰ কথা কিন্তু এটা কথা কওঁ যে আজিৰ তাৰিখত মই অসম বিধানসভালৈ কেইগৰাকীমান ব্যক্তি নিৰ্বাচিত হোৱাই যোৱাটো বৰ আন্তৰিকতাৰে বিচাৰোঁ সেই ব্যক্তি কেইগৰাকী কোন প্ৰথম কথাটো মই বিধানসভালৈ নিৰ্বাচিত হৈ যোৱাটো বিচাৰোঁ গৌৰৱ গগৈ পিছতে নিৰ্বাচিত হৈ যোৱাটো বিচাৰোঁ মই অখিল গগৈ তাৰ পিছত মই লুৰিণজ্যোতি গগৈক বিধানসভালৈ নিৰ্বাচিত হৈ যোৱাটো বিচাৰোঁ তাৰ পিছত মই বিচাৰোঁ জ্ঞানশ্ৰী বৰাক তাৰ পিছতে মই বিচাৰোঁ ৰাহুল চেত্ৰীক আৰু তাৰ পিছতে মই বিচাৰোঁ মনোৰঞ্জন তালুকদাৰক আৰু তাৰ পিছতে মই
জয়ন্ত দাসকো বিধানসভালৈ নিৰ্বাচিত হৈ যোৱাটো বিচাৰো এই কাৰণেই যে বিজেপি চৰকাৰে যিখিনি বা বিজেপি দলটোৱে যিখিনি বেয়া কাম কৰি আছিলে সেইখিনি কথা এতিয়া ক্ষোভত হ'লেও জয়ন্ত দাসে সঁচা কথাখিনি ক'ব পাৰিছে। অন্যহাতে বাকীসকলৰ যে নাম ল'লো সেইসকল এই কাৰণেই যোৱাটো বিচাৰো অসমৰ গণতান্ত্ৰিক বাতাবৰণ যদি বৰ্তি থাকিবলৈ হয়, অসমত বিৰোধী হ'লেও এটা শক্তিশালী পক্ষ থকাটো যে প্ৰয়োজন, তো সেই কাৰণেই মই এই বিধায়কসকলক নিৰ্বাচিত হৈ যোৱাটো বিচাৰো। কিন্তু তাৰ সমান্তৰালভাৱে এই কথাটোও কওঁ যে শেহতীয়াকৈ হ'লেও যি 3 গগৈ লগ লাগিছে, শেহতীয়াকৈ হ'লেও যি বিৰোধী পক্ষ ঐক্যবদ্ধ হৈছে, তো সেই কথাটোৱে অসমৰ ভোটাৰসকলৰ মনত এক অন্য উদ্দীপনা জাগ্ৰত কৰিছে। ইতিমধ্যে বিভিন্ন পক্ষৰ কথা বতৰা লৈ আমি আচলতে গম পাইছো যে ইতিমধ্যে কিন্তু হেৱা বদলিছে। উজনি অসমত বিজেপিয়ে যিমান সংখ্যক আসন পাম বুলি ভাবিছে সিমান সংখ্যক আসন তেওঁলোকৰ কাৰণে সহজসাধ্য নহ'ব। তো ফলস্বৰূপে আমি পৰিৱৰ্তন হ'লেও আচলতে আচৰিত হ'বলগীয়া একো নহ'ব। দ্বিতীয় কথাটো হ'ল যে আমি দেখিবলৈ পাইছো যে নামনি অসমতে হওক বা উত্তৰ অসমতে হওক নিৰ্বাচনী হিংসা সংঘটিত হৈছে। ইটো দলে সিটো দলক প্ৰচাৰ কৰিবলৈ দিয়াত বাধা আৰোপ কৰিছে। বিশেষকৈ বিজেপি দলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ ওপৰত আক্ৰমণ কৰিছে। এইটো গণতন্ত্ৰৰ বাবে অতি চিন্তনীয় কথা। গণতন্ত্ৰত বিৰোধীৰ ভূমিকাটো অত্যন্ত যোগাত্মক। বিৰোধীৰ ভূমিকা লাগিবই, নহ'লে গণতন্ত্ৰ কেতিয়াও বৰ্তি থাকিব নোৱাৰে। কিন্তু বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলে যদি প্ৰচাৰ কৰিবলৈ যাওঁতে মাৰধৰ কৰা হয়, প্ৰচাৰ কৰিবলৈ যাওঁতে যদি হুলস্থুল কৰা হয়, তেওঁলোকৰ প্ৰচেছন উলিয়াবলৈ নিদি যদি সন্মুখত বাধাৰ পাচি থিয় কৰোৱা হয় সমৰ্থন আদায় কৰিবলৈ যোৱাৰ নামত, তো সেইটো আচলতে গণতন্ত্ৰৰ বাবে আটাইতকৈ লজ্জাজনক কথা। কিন্তু তাৰ বিপৰীতে আমি যদি উজনিত চাওঁ, আজি যোৰহাট বিধানসভা সমষ্টিত আজি গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথ গোস্বামী দুয়োজনে ইমান শালীনতাপূৰ্ণ বিৰোধী নিৰ্বাচনী বা শালীনতাপূৰ্ণ নিৰ্বাচনী প্ৰচাৰ কৰিছে, ইজনে সিজনৰ ওপৰত কোনো ব্যক্তিগত আক্ৰমণ নকৰাকৈ। ঠিক তেনেকৈ প্ৰত্যেক ক্ষেত্ৰতে যদি চাওঁ, উজনি অসমত তেনেকুৱা ধৰণৰ ঘটনা আমি কম দেখিবলৈ পাইছো। কিন্তু নামনি অসম, বিশেষকৈ জালুকবাৰী সমষ্টি আৰু যিটো আগৰ পূৰ্ব চতিয়া সমষ্টি আছিল, এতিয়া কি হৈ পাহৰি গৈছো পটককৈ, তো সেই সমষ্টিটোত যি ধৰণে আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু বিশেষকৈ প্ৰাৰ্থীসকলৰ ওপৰত যি ধৰণে বাধা আৰোপ কৰা হৈছে প্ৰচাৰ চলোৱাত, সেইটো আচলতে গৰিহণাৰ যোগ্য। কিন্তু এটা কথা কওঁ যে 9 তাৰিখে ভোট দিব লাগিব। ভোট দিবলৈ যাওঁতে অসমৰ জনসাধাৰণে এটা কথা মনত ৰাখিব যে চৰকাৰ যিয়েই নবনক, আমি চৰকাৰ জাৰি নাপাওঁ, কিন্তু এটা কথা মনত ৰাখিব যাতে অসমখন সুস্থিৰ হয়, অসমখনক এক ধৰ্ম নিৰপেক্ষ অসম হিচাপে আমি বৰ্তাই ৰাখিব পাৰোঁ, অসমখনক যাতে কৰ্ম দক্ষপূৰ্ণ এখন অসম কৰিব পাৰোঁ, অসমত যাতে নিবনুৱা সমস্যা সমাধান হয়, অসমৰ ল'ৰা ছোৱালী যাতে বাহিৰলৈ যাবলগীয়া নহয়, এই কথাবোৰ মনত ৰাখিব লাগিব। তাৰ লগতে আমি মনত ৰাখিব লাগিব খাদ্য বস্ত্ৰ বাসস্থানৰ সমান্তৰালকৈ আমাক বিদ্যুৎ, খোৱা পানী, শিক্ষা, স্বাস্থ্য এই বিষয়সমূহ লাগিব। মই এইটো ক'বলৈ নাযাওঁ যে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে এইবোৰ পাই যাব, কিন্তু এটা কথা মই কওঁ যে সামগ্ৰিকভাৱে চৰকাৰ পৰিৱৰ্তন হৈ থাকিলে কিন্তু দলসমূহে বা চৰকাৰসমূহে কাম কৰিবলৈ বেছি উৎসাহিত হয়। সেয়েহে মই এই কথাটো আকৌ কওঁ যে কিনকি বৰঠাকুৰ নে কিনকি বৰঠাকুৰেই শুদ্ধ হ'ব, কাৰণ অসমৰ দুজন বিশিষ্ট ব্যক্তিৰ পৰা মই সেই নামটো লৈছোঁ। মনোৰাম গগৈদেৱে তেখেতৰ ফেচবুকত কিনকি বৰঠাকুৰ লিখিছে, আৰু বৈশ্য ছাৰেও এইটো কথাটো লিখিছে যে কিনকি বৰঠাকুৰ। তো সেইকাৰণে এই কিনকি বৰঠাকুৰ বোলা ছোৱালীজনীক লৈ আচলতে আমি এই কাৰণেই আৱেগিক হ'ব লাগে, কাৰণ তেওঁ এগৰাকী অসমীয়া যুৱতী আৰু অসমখন অসমীয়াৰ হৈ থাকিব লাগে, অসমীয়া জাতীয়তাবাদ ইয়াত বৰ্তি থাকিব লাগে। সেই কথাটো কিন্তু আমি সকলোৱে ভবা দৰকাৰ। ধন্যবাদ। আমাৰ ৰাজ্যত আটাইতকৈ চৰ্চিত ব্যক্তি বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দোকানে পোহাৰে সকলোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা চলে। এনে এজন সাংঘাতিক চৰ্চিত ব্যক্তিক লৈ বিভিন্ন মুখৰোচক খবৰ শুনা যায়। চাহ দোকানত শুনা যায় হিমন্ত বিশ্ব শৰ্মাক লৈ বিভিন্ন ধৰণৰ সাধুকথাৰ অন্ত নাই। বহুতৰ মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ চাণক্য। তেখেতৰ ৰাজনৈতিক অংক বুজি পোৱাটো হেনো কঠিন। তেওঁ সূক্ষ্মভাৱে নিৰীক্ষণ কৰা এটা চামে এতিয়া নতুনকৈ দাবী কৰিছে যে ডক্টৰ শৰ্মাই কাৰোবাক যদি শত্ৰু জ্ঞান কৰিছে তেওঁৰ আৰু নিস্তাৰ নাই। একেদৰে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলি যদি হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক ভাবিছে, তেতিয়াহ'লে তেওঁৰ কেৰিয়াৰ সম্পন্ন ধ্বংস কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ কৃপণালী নকৰে বা তেওঁৰ সমান দ্বিতীয় এজন ব্যক্তি নাই। এই কথাবোৰৰ প্ৰমাণ নাথাকিলেও ভিত্তি থকা যেন অনুভৱ হয়। 2021 বিধানসভা নিৰ্বাচনত এটা মই উদাহৰণ আপোনালোকক দাঙি ধৰিছোঁ। সেই সময়ত ছয়গাঁও বিধানসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী আছিল ডাক্তৰ কমলা কলিতা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ৰেকিবতী নামহেড। সংখ্যালঘু ভোটাৰে সমষ্টিটোত সেই সময়ত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। ডাক্তৰ কমলা কলিতাই বিচৰা নাছিল যে সমষ্টিটো ষ্টাৰ কেম্পেইনাৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ কৰক। ইয়াৰ কাৰণ আছিল এয়াই যে ডক্টৰ শৰ্মাৰ সাম্প্ৰতিক কথা ক'লে ডাক্তৰ কলিতাৰ হিতে বিপৰীতে হ'ব। ডাক্তৰ কমলা কলিতাৰ বাধাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইবাৰ ছয়গাঁৱত প্ৰচাৰ চলাবলৈ নগ'ল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে, ছয়গাঁও বিধান সমষ্টিৰ গাতে লাগি থকা বকো বিধানসভা সমষ্টিত তেওঁ সভা কৰিলে, চিৰাচৰিত সাম্প্ৰতিক ভাষণ তেওঁ আগবঢ়ালে। আৰু ইয়াৰ ফলাফল বকো আৰু ছয়গাঁও বিধানসভা সমষ্টিত সংখ্যালঘুৰ মাজত যি ধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগে সেয়া হৈ গ'ল। দুয়োটা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ডাক্তৰ কমলা কলিতা আৰু জ্যোতিপ্ৰসাদ দাস খুব বেয়াকৈ পৰাস্ত হ'ল। কংগ্ৰেছৰ টিকটত ছয়গাঁৱৰ পৰা ৰেকিবতী নামহেড আৰু বকোত নন্দিতা দাস জয়ী হ'ল। ডাক্তৰ কমলা কলিতাৰ ৰাজনৈতিক ভৱিষ্যত তাতেই শেষ হোৱা বুলি ক'ব পাৰি। সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিল ডাক্তৰ কমলা কলিতাৰ ভৱিষ্যত। বহু পূৰ্বৰ পৰা ডাক্তৰ কলিতাৰ সৈতে ডক্টৰ শৰ্মাৰ সম্পৰ্ক ভাল নাছিল। সেয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে হেনো ডাক্তৰ কমলা কলিতাৰ ৰাজনৈতিক জীৱনৰ দা এণ্ড কৰিলে। পুনৰ এই বিষয়টো উত্থাপন হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ ক্ষেত্ৰতো। এই দুয়োগৰাকী নেতাকো হেনো প্ৰতিৰোধ পূৰণৰ বাবেহে বিজেপিলৈ নিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
এই দুই নেতাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খুব বছৰৰ পৰা জানে, বহু ভাল দিনৰ সংগী আছিল, খুব বেয়া দিনৰ সংগীও আছিল এই দুইজন নেতা। কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ পিছত তেখেতক সঠিক ঠাইত আক্ৰমণ কৰা নেতাৰ ভিতৰত অন্যতম আছিল এই প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা। সেই ৰাজনীতিৰ মানচিত্ৰৰ পৰা তেওঁলোক দুয়োজনকে নিশ্চিহ্ন কৰাৰ বাবে হেনো বিজেপিলৈ নিয়া হৈছে দুয়োজনক। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা এই নিৰ্বাচনত জয়ী হোৱাটো এক কঠিন কাম হৈ পৰিছে, সহজে তেওঁলোক নিৰ্বাচনত জয়ী নহয়। যদি জয়ী নহয় তেনেহ'লে পৰৱৰ্তী সময়ত এই দুই নেতাৰ দশা ডাক্তৰ কমলা কলিতাৰ দৰে নিশ্চিতভাৱে হৈ পৰিব। ৰাজনীতি অচল মুদ্ৰা হৈ পৰিব প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰা। সেইদৰে সৈতে পূৰণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক প্ৰতিশোধ। এইবাৰ অন্য এটা উদাহৰণলৈ আহক, মধ্য গুৱাহাটীৰ নিৰ্বাচনী যুঁজখনলৈ প্ৰত্যক্ষ কৰক। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা। গুপ্তা বিজেপিৰ বহু বেয়া দিনৰ কৰ্মী আৰু বহু প্ৰবীণ কৰ্মী, আৰু সেই হেতুকে প্ৰবীণ কৰ্মী হৈ বিজয় গুপ্তাই এইবাৰ টিকট যোগাৰ কৰিছে দিল্লীৰ পৰা। দিল্লীক সৈমান কৰি হেনো বিজয় গুপ্তাই এইবাৰ মধ্য গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিছে। মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আছিল হেনো জুৰি শৰ্মা বৰদলৈ। তেনেস্থলত বিজয় গুপ্তা নিৰ্বাচন জয়ী হোৱাটো বিচৰা নাই নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? ভোটৰ যদি বিন্যাসলৈ চায় তেনেহ'লে বিজয় গুপ্তাৰ বিজয় সহজ আছিল মধ্য গুৱাহাটীত। কিন্তু এতিয়া জটিলতা বাঢ়িছে, কাৰণ অজাপৰ প্ৰাৰ্থী কুন্কি চৌধুৰীৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু ৰাজনৈতিক কাৰকে বৰ্তমান সহায় কৰিছে। কুন্কি চৌধুৰীৰ ৰাজনীতিৰ জ্ঞানে পৰিপুষ্ট নোহোৱা শিক্ষিত এগৰাকী সৰু ছোৱালী। মুখ্যমন্ত্ৰীয়ে সৰু ছোৱালীজনীক পৰোক্ষভাৱে সহায় কৰিছে। কেনেকৈ চাওক, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত প্ৰচাৰ চলাবলৈ গৈ চোকা ভাষাৰে অখিল গগৈক আক্ৰমণ কৰিছিল, আৰু মুখ্যমন্ত্ৰীয়ে অখিলৰ বিৰুদ্ধে অভিযোগ আনিছিল যে এইজন অখিল গগৈয়ে মানুহৰ ব্যক্তিগত কথাক লৈ আক্ৰমণ কৰে, যিটো অনুচিত। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে উন্নয়নৰ কথা ক'বলৈ, অখিল গগৈ উন্নয়নৰ কথা নকয়, আৰু নিজৰ উদাহৰণ তেওঁ দাঙি ধৰি কৈছিল যে তেওঁ কোনো এখন সভাত কোনো ব্যক্তিক ব্যক্তিগত আক্ৰমণ কৰা নাই, মাত্ৰ সভাবোৰত তেখেতে উন্নয়নৰ কথাই কৈছে। এয়া আছিলে মুখ্যমন্ত্ৰীৰ ভাষ্য। কিন্তু মধ্য গুৱাহাটীত মুখ্যমন্ত্ৰী ব্যতিক্ৰম হৈ গ'ল। কুন্কি চৌধুৰীৰ পাকঘৰ পালেগৈ মুখ্যমন্ত্ৰী। প্ৰাৰ্থীক বাদ দি মুখ্যমন্ত্ৰীয়ে মাককো ধৰিলে। কোনে গৰু খায়, কাৰ মাকে কি কৰে, সকলোৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। কুন্কিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে হেনো গো মাংস ভক্ষণ কৰে, এয়া সনাতন ধৰ্মৰ বিৰোধী। সেয়ে তেনে মাতৃৰ সন্তান কুন্কিক অজাপই প্ৰাৰ্থিত্ব দি ভুল কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে। কিন্তু বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদে প্ৰায় 1 ডজন মুছলমান প্ৰাৰ্থীক টিকট দিছে। তেওঁলোকে গো মাংস খায় নে নাখায়, সেই প্ৰশ্ন কিন্তু অসম গণ পৰিষদক মুখ্যমন্ত্ৰীয়ে সোধা নাই বা সোধাৰ প্ৰয়োজন বোধ কৰা নাই। সনাতন ধৰ্মৰ সেয়া বিৰুদ্ধ হয়নে নহয় সেই কথা মুখ্যমন্ত্ৰীয়ে ঘুণাক্ষৰেও কাকো কোৱা নাই। আচলতে কুন্কিৰ ক্ষেত্ৰত এই বিষয়বোৰৰ কিবা প্ৰয়োজন আছিল জানো? কিয় মুখ্যমন্ত্ৰীয়ে কুন্কিৰ ক্ষেত্ৰত গো মাংসৰ কথাটো উলিয়ালে, কিয় তেওঁৰ মাতৃৰ কথা উলিয়ালে? বিজয় গুপ্তাক জয়ী কৰোৱাৰ ক্ষেত্ৰত এই গো মাংস সহায় কৰিবনে? নিশ্চিতভাৱে নকৰে। ৰাজনীতিৰ চাণক্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ভালদৰে জানে যে মধ্য গুৱাহাটীৰ শিক্ষিত সমাজে এই কথাবোৰক ধিক্কাৰ দিব। গো মাংসক লৈ মধ্য গুৱাহাটীৰ শিক্ষিত সমাজে বিজয় গুপ্তাক ভোট নিদিয়ে। কোন পৰিয়ালে সেই কথাৰ প্ৰত্যুত্তৰ দিব বুলি মুখ্যমন্ত্ৰী জানে, আৰু সেয়া হৈছেগৈও। কুন্কি চৌধুৰীৰ মাতৃয়ে যিধৰণে মুখ্যমন্ত্ৰীৰ ভয়ংকৰ অভিযোগৰ হাঁহি মুখে শালীনতা ৰক্ষা কৰি মৰ্যাদা ৰক্ষা কৰি উত্তৰ দিলে, সেই বক্তব্যই কুন্কিৰ নিৰ্বাচনী প্ৰচাৰ বহু আগবঢ়াই নিলে। কুন্কিৰ মাকৰ ফালৰ পৰা ককাকৰ পৰিয়ালটোৰ দেশলৈ কি অৱদান সেই কথা জনাৰ সুবিধা কৰি দিলে মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাক। সমষ্টিৰ ভোটাৰে কুন্কিৰ পৰিয়াল বহু নজনা কথা জানিলে। ইয়াৰ বিপৰীতে কুন্কিৰ মাতৃ যে এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ মহিলা, সেই কথাও কিন্তু ৰাইজক জনাই দিলে। মন কৰিব, মধ্য গুৱাহাটীত প্ৰায় 10,000তকৈ বেছি গোৰ্খা সম্প্ৰদায়ৰ লোক আছে। গতিকে কুন্কিৰ মাতৃৰ পৰিচয় এই গোৰ্খাসকলকো কিন্তু একগোট কৰালে। নিশ্চিতভাৱে কুন্কিৰ নিৰ্বাচনত এই গোৰ্খা সম্প্ৰদায়ৰ মানুহখিনিয়ে এক নিৰ্ণায়ক ভূমিকা নিশ্চিতভাৱে গ্ৰহণ কৰিব। এই কথাবোৰে কুন্কিৰ পৰিয়ালটোক ৰাইজৰ সন্মুখত মহানে কৰি দিলে। কুন্কিৰ পৰিয়ালটোক হেয় কৰিব নোৱাৰিলে। এটা আৱেগিক ঢৌ আৰম্ভ হৈছে কুন্কিৰ পক্ষত। এই ধনাত্মক ঢৌৰ সিংহভাগ কৃতিত্ব আজি তাৰিখত দাবী কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বহু নজনা কথা এটা বাক্যৰে প্ৰকাশ কৰি থৈ গ'ল, আৰু তাৰপিছত সকলোৱে জানিলে কুন্কিৰ পৰিয়াল কি, কুন্কিৰ ককাকৰ পৰিয়াল কি, স্বাধীনতা যুদ্ধ তেখেতসকলৰ অৰিহণা কি, কুন্কিৰ মাক কোনটো সম্প্ৰদায়ৰ, এই কথাবোৰ অসমৰ মানুহে জানিলে, আৰু বিশেষকৈ মধ্য গুৱাহাটীৰ মানুহে এই কথাবোৰ জানিলে। এনেবোৰ হোৱাটো মুখ্যমন্ত্ৰীয়ে হয়তো বিচাৰিছিল। ৰাজনীতিত মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে বহু কথা হৈ থাকে। এনে লাগিছে যেন মুখ্যমন্ত্ৰীয়ে বিজয় গুপ্তা জয়ী হোৱাটো বিচৰা নাই। দিল্লীক যেন ক'ব বিচাৰিছে যে বিজয় গুপ্তা আপোনালোকৰ সঠিক সিদ্ধান্ত নাছিল, জুৰি শৰ্মা বৰদলৈ হ'ব লাগিছিল। সেয়ে ঋণাত্মক প্ৰচাৰেৰে কুন্কিৰ সপক্ষত ধনাত্মক ঢৌ বলাইছে মুখ্যমন্ত্ৰীয়ে। সঁচাকৈয়ে মুখ্যমন্ত্ৰী বৰ চালাক, যদিহে মুখ্যমন্ত্ৰী এই ধৰণে বিজয় গুপ্তাৰ ক্ষেত্ৰত ভাবিছে। ধন্যবাদ।